কালি মেয়ৰ ট্ৰেকত অৱস্থা কাহিল হোৱাৰ পিছত আজি আকৌ সাহস কৰি এইটো হাদং এইটো ৰুট ব্ৰিজ আৰু ৰুট ব্ৰিজ মানে ব্ৰিজ এখন আছে আৰু ৱাটাৰ ফলছ এনেকুৱা আছে মেয়ৰৰ নিচিনা স্পটটো তালৈ গৈ আছোঁ তাৰ বোলো ভৰি বিষাই আছে যিহেতু আৰু অকণমান হৈ যাওক তাৰ মাছাজ একেলগে গৈ পেলাই ৰাতি শুই দিম আৰু কালি পিছে ৰাতি টোপনি বঢ়িয়া হ'ল মজাকৈ শুলোঁ কালি কংথং গ'লোঁ কংথঙত থাকিলৈ গোটেই ২৭ নং এৰিয়াটোত এইখিনি ২৭ নং এৰিয়াৰ ভিতৰত এইখিনি এইবিলাক ভিলেজ কংথং খাং ৱাৰৱাৰ চাইড এইবিলাক তো গোটেই ২৭ নং এৰিয়াটোত বেলেগ আৰু থকা জেগা নাই অকল কংথঙতে আছে তো কংথঙতে থাকিলোঁ কালি ৰাতি সেই ট্ৰেভেলাৰ্ছ নেষ্টৰ হোমষ্টেত এতিয়া ভাবিলোঁ গুৱাহাটী যোৱাৰ আগতে এটা নতুন এটা স্পট এটা আছে সেইটো হাদং নে কি সেইটো চাই লওঁ বোলো তাৰ কিন্তু উপায়তো নাই মেঘালয়ত শান্তি সুস্থিৰে কিবা জেগা ভাল জেগা দেখা পায় জানো এগালমান পাহাৰ তলত বগাই নামি আকৌ বগাই উঠিব সেইবিলাকতো আৰু উপায় নাই থাকিবই মেঘালয় চ' হে লেটছ গো চি এক্সপ্ল'ৰ ইয়া আৰু কিমান টাইম আছে বোলে উঠচোন হয় নেকি অলপমান বালা আনলি ভাল আছিল চলো দিনের বালাই দাম আমনো ওয়াটার 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 চালিয়া জেগা এটাত আহি পাইছোঁ বে ব্লগিঙত কৈ আছে কি চালিয়া জেগা এটা আহি পাইছোঁ বে আমাৰ ব্লগিং এনেকুৱাই আৰু এইটো হেৰি ব্লগিং নহয় ডাইৰেক্ট আৰু আল ভাল আমি যেনেকুৱা হয় ব্লগিঙত তেনেকুৱাই হ'ব নে কি অনুপম এনেকুৱাই লাগে ন অৰিজিনেলটো লাগে চব ভাল বস্তুৱে দেখাই থকাটোৱে ব্লগিং নহয়তো অমুকটো চাওক তমুকটো চাওক যি আছে অন দ্য ৱে যি হ'বই এই গোটেইখিনি বস্তু আৰু আমি গৈ পেলাই তলত গৈ আৰু বাকীখিনি দেখাম